থকাটোহে মোৰ বাবে বেছি কষ্টকৰ হৈছে। ৰবা, মই এতিয়াই নিয়ৰৰ ওচৰত যাওঁ। তাই এতিয়া ডাঙৰ হৈছে, আগৰ মই মোটালিবোৰ নচলিব নহয়। নাই নাই, আপুনি নিয়ৰক একো নকব। মই কমপ্লেইন কৰা নাই, মনৰ দুখখিনিহে আপোনাৰ লগত শ্বেয়াৰ কৰিছো। মোৰ কাৰণে আপুনি নিয়ৰৰ লগত কাজিয়া কৰিলে, তাই মোক আৰু বেছি বেয়াহে পাব। তাই ভুল কৰিছে। তোমাৰ পৰা ৰিয়াক আহিবলৈ কিয় যত্ন কৰিব? ৰিয়াৰ ওপৰত সকলোতকৈ বেছি অধিকাৰ তোমাৰ আছে স্বাগতা। কোৰ্টত সঁচা কথাবোৰ কৈ মই মোৰ অধিকাৰবোৰ নিজেই শেষ কৰিছো। সকলোৱে ভাবে একমাত্ৰ হৃদয়তাক বচাবৰ কাৰণে মই এই কাম কৰিছো। কোনে কি ভাবে সেইটো বাদ দিয়া, কিন্তু মই তোমাক এনেদৰে দুখত থাকিবলৈ নিদিওঁ। কৈছিলো নহয় মই সদায় তোমাৰ লগত থাকিম বুলি। তোমাৰ সকলোবোৰ সুখ মই উভতাম। ৰবা, মই নিয়ৰৰ ওচৰৰ পৰা আহোঁ। ভালেৰে নিদিলে ৰিয়াক কাঢ়ি লৈ আহিম। মই জানো সাগৰ, স্বাগতাৰ চকু পানী দেখি তই নিয়ৰৰ লগত কাজিয়া কৰিবলৈ যাবি, কিন্তু মই সেইটো হবলৈ নিদিওঁ। সেইবাবে মই নিয়ৰক বুজাই ৰিয়াক লৈ আহিছো। স্বাগতাৰ কাৰণে নহয়, ঘৰখনত যাতে ককাই ভনীয়েকৰ মাজত আৰু এখন কাজিয়া নহয়, সেইবাবেহে আনিছো। ৰিয়া, গুড নাইট। আমি হোম দেই।